ওম নমঃ শিৱায় জয় মা লক্ষ্মী নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আহি থকা এই অৰ্থাৎ এই ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব কি পৰিৱৰ্তন দেখিব পাব গ্ৰহ নক্ষত্ৰৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব আপোনালোকৰ গাইডেন্সৰ বাবে যেহেতু ৰাশিফলসমূহ দিয়া হয় বন্ধুসকল ভিডিঅ'টো যদি একেবাৰে নতুন হয় বা চেনেলটো যদি একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এই ফেব্ৰুৱাৰী মাহটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কি পৰিৱৰ্তন লৈ আহিছে আৰু কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব প্ৰেম কেৰিয়াৰ স্বাস্থ্য আপোনালোকৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা হ'ব ছাত্ৰ ছাত্ৰী হওক সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি এই মাহটো মেঘ ৰাশিৰ লোকসকলৰ আনৰ প্ৰতি সহানুভূতিশীল হোৱাৰ ক্ষমতাৰ জাগ্ৰত হ'ব আপোনালোকৰ মনত সাহস বৃদ্ধি পাব এই সময়খিনিত এই জানুৱাৰী মাহত ইনকমপ্লিট যিখিনি কাম আছিল সেই কামখিনি কৰাৰ বাবে আপোনালোকে ইচ্ছুক হ'ব আপোনালোকৰ মনটো যাব যে কিয় কৰিব নোৱাৰিলো মই তেনেকুৱা ধৰণৰ এটা সাহস আপোনালোকৰ এনাৰ্জি আপোনালোকে লাভ কৰিব বুলি কৈছে এই সময়খিনিত আপোনালোকে আনৰ প্ৰতি বেছি দয়ালুশীল হোৱাৰ দেখা পোৱা যাব বুলি কৈছে আৰু এই সময়খিনিত যিয়ে অতি আকৰ্ষণীয় মানুহৰ সৈতে এক শক্তিশালী বন্ধুত্বৰ সৃষ্টি কৰিব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ গুৰুত্বপূৰ্ণ মানুহৰ সৈতে বা আপোনালোকৰ মনে মিলা মানুহৰ সৈতে আপোনালোকৰ বন্ধুত্বৰ হ'ব বুলি কৈছে আৰু তেওঁলোকৰ পৰা যথেষ্ট উপকাৰ হ'ব আপোনালোকৰ সহায় লাভ কৰিব বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে সাহস পাব উদ্দীপনা পাব যথেষ্ট শুভ দেখা পোৱা গৈছে সেইখিনি ক্ষেত্ৰত আৰু কিছুমানৰ লগত আপুনি আপোনালোকৰ অভিজ্ঞতাবোৰ ইজনে সিজনক আগবঢ়াই দিয়ে আৰু যি আপোনালোকৰ জীৱনত অলপ আগুৱাই নিব বুলি কৈছে অৰ্থাৎ কিছুমান ব্যক্তি আপোনালোকক এনেকুৱা পৰামৰ্শ দিব যি পৰামৰ্শখিনি আপোনালোকে শুনি বা তেওঁলোকৰ কথা বতৰাত অনুপ্ৰাণিত হৈ কিছুমান কাম আপোনালোকে কৰিবৰ বাবে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব বুলি কৈছে আৰু তেওঁলোকৰ যিখিনি অভিজ্ঞতা আপোনালোকে বুজিবলৈ চেষ্টা কৰাৰ দেখা পোৱা যাব বুলি কৈছে আৰু তেওঁলোকৰ কথা বতৰাত প্ৰভাৱিত হৈ আপোনাৰ জীৱনত এটা গতি দিব বুলি কৈছে আৰু এই সময়খিনিত আপুনি নিজৰ জীৱনক আগুৱাই নিয়াৰ বাবে চেষ্টা কৰাৰ দেখা পোৱা যাব আৰু সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আৰু আপুনি কৰ্মৰ ক্ষেত্ৰতো সংযোগ স্থাপন কৰি যৌথ প্ৰকল্পত আপোনালোকে নামিব বুলি কৈছে এই সময়খিনিত অত্যন্ত শুভ দেখা পোৱা গৈছে সাহস ৰাখিব কনফিডেন্স ৰাখিব অত্যন্ত শুভ মাহ গতিকে ধ্যান ৰাখি ধৈৰ্য ধৰি নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰা উচিত এই মাহৰ মাজ ভাগত বিশেষকৈ আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা কিছু অশান্তি দিব পাৰে বা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱাৰ প্ৰৱণতা বেছি হ'ব গতিকে নতুন বস্তুৰ প্ৰতি উৎসাহেৰে অতিমাত্ৰা কৰা উচিত নহয় বুলি কৈছে অলপ ধ্যান ৰাখিব লাগিব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব যিহেতু আপোনালোকৰ বৰ্তমান ঋতুভিত্তিক বা যি ধৰণৰ শীতকালৰ প্ৰভাৱ পৰি আছে গতিকে সেইখিনিলৈ চাই আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত আৰু আপোনালোকে নিজৰ হেল্থটো নিজেই চেষ্টা কৰিব লাগিব ভাল কৰিবৰ বাবে সুস্থ কৰিবৰ বাবে যদি হেল্থৰ কিছু প্ৰব্লেম বা স্বাস্থ্যজনিত কিছু সমস্যা বা প্ৰব্লেম ফেচ কৰি আছে ডক্টৰৰ সুপৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব অলপ কাম কাজখিনি কিছু লেহেমীয়া হ'ব এই মাহত কিন্তু ধৈৰ্য ধৰি আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰিব নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব অন্ততঃ সকলো কথা ভাবিবলৈ সময় পাব বুলি কৈছে যেতিয়া কামবোৰ অলপ লেহেমীয়া গতিত যাব তেতিয়া আপোনালোকে কিছুমান আইডিয়া বা ভাল ধাৰণা বা চিন্তা ধাৰণাবোৰ পজিটিভ থিংকিংবোৰ আপোনালোকৰ আহিব আৰু তেতিয়াই আপোনালোকে আগবাঢ়ি যাবৰ বাবে সময় পাব বুলি কৈছে আৰু ভাবিবলৈ সময় পাব অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ স্পীড যি ধৰণৰ সেই কামখিনি কিছু আপোনালোকৰ লেহেমীয়া হ'ব পাৰে কিন্তু কামখিনি ছাকচেছ হ'ব কিন্তু আপোনালোকে ধৈৰ্য ধৰি নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰা উচিত এই মাহৰ আৰম্ভণিতে আপোনালোকে লাহে লাহে কিছু আপোনালোকৰ যি ধৰণৰ সমস্যা আছিল যি ধৰণৰ আপোনালোকৰ প্ৰব্লেম চলি আছিল জানুৱাৰী মাহৰ পৰা বা যোৱা 2023 চনতো আপোনালোকৰ কিছুমান প্ৰব্লেম চলিছিল সেই ধৰণৰ সমস্যাৰ কিছু পৰিমাণে হ'লেও কমিব বুলি কৈছে আৰু এই সময়খিনিত আপোনালোকে আনৰ ওপৰত জোখতকৈ বেছি নিৰ্ভৰ নকৰিব গতিকে ধ্যান ৰাখিব লাগিব আৰু এই ফেব্ৰুৱাৰী মাহটোত আপোনালোকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ যি প্ৰাপ্য ধন পাবলগীয়া যি ধন সেই ধনৰ ক্ষেত্ৰত কিন্তু আপোনালোকে কিছু যুঁজিব লাগিব তৎক্ষণাত আপুনি সেই ধন ঘূৰাই নাপাব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত আপুনি চেষ্টা কৰিব লাগিব আপুনি পাবলগীয়া ধন আপোনালোকৰ প্ৰাপ্য ধন গতিকে পাবলগীয়া টকা পইচা যদি ক'ৰবাত আবদ্ধ হৈছে সেইখিনি ক্ষেত্ৰত আপুনি নোকোৱালৈকে সেই ধন নাপাব পাৰে তৎক্ষণাত গতিকে কিছুমান ক্ষেত্ৰত মুখ খুলিব লাগিব ক'ব লাগিব তেওঁলোকক বুজাব লাগিব বা সেইখিনি ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখিব বুলি কৈছে নিশ্চয়কৈ সেইখিনি ধনো আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে কিন্তু চেষ্টা অব্যাহত ৰাখক বুলি কৈছে আৰু এই মাহত আপোনালোকে আনক শুনিবলৈ আনে কোৱা কথাবোৰ শুনিবলৈ চেষ্টা কৰক আৰু বুজিবলৈ চেষ্টা কৰক
তাৰ পিছত আপোনালোকে কি ক'ব লাগে কি নক'ব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আৰু পৰিস্থিতি সাপেক্ষে আপোনালোকে ধৈৰ্য ধৰিব লাগিব আপোনালোকৰ ক্ষমতা বহুত বেছি শক্তিশালী হ'ব যেতিয়া আপোনালোকে আনে কিছুমান কথা বতৰা কৈছে সেইখিনি শুনিবলৈ চেষ্টা কৰিছে বুজিবলৈ চেষ্টা কৰিছে আৰু তেতিয়া সেইখিনি আপোনালোকে তৎক্ষণাত ৰিয়েক্ট নকৰিব আপোনালোকে বুজি শুনি জানি বুজি তাৰ পিছতে আপোনালোকে সেইখিনি ক্ষেত্ৰত কথাখিনি ক'বলৈ চেষ্টা কৰক বুলি কৈছে যাৰ ফলত আপোনালোকৰ ক্ষমতা বহুত বেছি পৰিমাণে শক্তিশালী হ'ব বুলি কৈছে আনহাতে সেইটো হয়তো আপোনালোকৰ উদ্দেশ্য আৰু নিজৰ জীৱনত কেনেকৈ চলি আছে সেই বিষয়ে আপোনালোকে চিন্তা কৰিবলৈ বাধ্য কৰিব এই মাহটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে ধৈৰ্য ধৰি নিজৰ ব্যৱসায় ক্ষেত্ৰত যিখিনি আপোনালোকে সিদ্ধান্ত ল'ব লাগে যিখিনি কাম কাজ আপোনালোকৰ ফাৰ্ষ্ট টাইম কৰিব লাগে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত বুলি কৈছে কিন্তু কিছুমান ব্যক্তিয়ে এনে ভুল পৰামৰ্শ আপোনালোকক দিব পাৰে তেওঁলোকৰ পৰামৰ্শত গৈ পেলাই বা তেওঁলোকৰ কথা বতৰাত প্ৰভাৱিত হৈ পৰিচালনাত পৰি আপোনালোকে যদি কিছুমান সিদ্ধান্ত লয় সেই সিদ্ধান্তবোৰ নিগেটিভ আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত গতিকে ব্যৱসায় ক্ষেত্ৰত কিছু ৰিস্কৰ প্ৰয়োজন আছে আৰু ধৈৰ্যৰ প্ৰয়োজন আছে ৰিস্ক ল'ব লাগিব কিছু ক্ষেত্ৰত আৰু ধৈৰ্যৰ প্ৰয়োজন আছে আৰু কোনখিনি ক্ষেত্ৰত কেনেধৰণে টকা পইচা ইনভেষ্ট কৰিলে আপোনালোকৰ ভাল হ'ব সেইখিনি ক্ষেত্ৰত আপোনালোকে কিছু ধ্যান ৰখাটো এই মাহটোত কিছু প্ৰয়োজন অনুভৱ কৰিব আৰু সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ সফলতা অৰ্জন কৰিব বুলি কৈছে এই মাহত আপোনালোকৰ খৰচ ক্ষেত্ৰত আপোনালোকে কিছু নিয়ন্ত্ৰণত আনিব লাগিব যোৱা বিশেষকৈ এই জানুৱাৰী মাহৰ যি ধৰণৰ আপোনালোকৰ খৰচ পাতি বৃদ্ধি হৈছিল আপোনালোকৰ এই বছৰৰ মাহটোত যি ধৰণৰ আপোনালোকৰ খৰচ পাতি বাঢ়িছিল বা খৰচ পাতি বৃদ্ধি হৈছিল সেইখিনি আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব এই মাহৰ পৰা আপোনালোকৰ খৰচ পাতিৰ অৰ্থাৎ সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব কৈছে কিয়নো আপোনালোকৰ সেভিংৰ যি ধৰণৰ আপোনালোকৰ চিন্তা ধাৰণা কিছু আপোনালোকৰ কমি গৈছে গতিকে টকা পইচাৰ সেভিংৰ ওপৰত কিছু গুৰুত্ব প্ৰদান কৰিলে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে নহলে কেতিয়াবা আপোনালোকে এই বছৰটোত বা কোনো মাহত বা কোনোবা সময়ত আপোনালোকে আৰ্থিক সমস্যাত সন্মুখীন হ'ব পাৰে বা আৰ্থিক টকা পইচাৰ কিছু আপোনালোকৰ নাটনি হ'ব পাৰে গতিকে সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব আৰু লগতে নিজৰ হেল্থৰ প্ৰতি এই মাহত প্ৰথমতে কৈছিল যেহেতু নিজৰ শৰীৰটোৰ প্ৰতি নিজৰ হেল্থৰ প্ৰতি কিছু সময় দিব লাগিব কোৱালিটি টাইম দিবলৈ চেষ্টা কৰিব আৰু নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু আপোনালোকে প্ৰত্যেক দিনে এই ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিব যে ৰাতিপুৱাৰ পৰা আপোনালোকে গোটেই দিনটো কি কাম কৰিব কেনেকৈ ষ্টাৰ্ট কৰিব কেনেকৈ সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব সেইখিনি ক্ষেত্ৰত এটা প্লেনিং আপোনালোকে কৰি ল'ব পৰিকল্পনাৰ প্ৰয়োজন আছে সময়ৰ মূল্য আপোনালোকে বুজিব লাগিব এই মাহত অযথা সময় আপোনালোকে নোযোৱাব গতিকে সময়ৰ কোৱালিটি টাইমখিনি আপোনালোকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত দিবলৈ চেষ্টা কৰক ঘৰুৱাৰ ক্ষেত্ৰত দিবলৈ চেষ্টা কৰক এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে ব্যৱসায় ক্ষেত্ৰত কিছু আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে ব্যৱসায়ীসকলে অলপ সাৱধান হ'ব লাগে কোনো ব্যক্তিক টকা বা সামগ্ৰী ধাৰলৈ দিয়াৰ পৰা তৎক্ষণাত আপোনালোকে বিৰত থাকক বুলি কৈছে বা চাই চিতি আপোনালোকে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক বুলি কৈছে আপোনালোকৰ টকা আবদ্ধ হৈ পৰিব পাৰে আৰু সেই ব্যক্তিজনে আপোনালোকৰ টকা পইচা ঘূৰাই দিয়াত আপোনালোকক কিছু অসুবিধা দিব পাৰে গতিকে টকা পইচা লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব এক্টিভ হৈ থাকিব লাগিব আৰু কৰ্মৰ ক্ষেত্ৰত আপোনাৰ অধীনত কাম কৰাৰ লোকসকলৰ ওপৰত অলপ কঠোৰ সতৰ্কতা অৱলম্বন কৰা উচিত বুলি কৈছে কোনোবাই আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে প্ৰত্যেকটো মুহূৰ্ততে এক্টিভ হৈ নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ চেষ্টা কৰা উচিত আৰু যুৱক যুৱতীসকলে এই সময়ত বিশেষকৈ অনলাইনত যদি আপোনালোকে অধ্যয়ন কৰি আছে বা পঢ়া শুনাৰ যদি কৰি আছে তেন্তে তেওঁলোকৰ টোকাবোৰ বা যি ধৰণৰ নোটবুক আছে সেইখিনি আপোনালোকে ভালদৰে বনাওক বুলি কৈছে আৰু ভালদৰে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে যদি পৰিয়ালৰ কোনো ধৰণৰ সদস্য আপোনালোকৰ ওপৰত খং কৰে এই মাহটোত এই বিশেষকৈ ফেব্ৰুৱাৰী মাহটোত খং ৰাগ কৰে তেনেহ'লে আপোনালোকে ধৈৰ্য ধৰিব তৎক্ষণাত ৰিয়েক্ট নকৰিব বুলি কৈছে আৰু পৰিয়ালৰ কোনো সদস্য বেছি খং কৰিব আপুনি বেছিকৈ আপোনালোকে তেওঁলোকৰ ওপৰত খং কৰিব নালাগে কোনো ডাঙৰ বা আপোনালোকৰ পিতৃ মাতৃয়ে কিছুমান খং কৰিছে কিছুমান কথাত ভুল কৰিছে বা ভুল নকৰাকৈ খং কৰিছে কিছু আপোনালোকে ধৈৰ্য ধৰি পৰিৱেশবোৰ আপোনালোকে পৰিৱেশ আৰু বা পৰিস্থিতিটো আপোনালোকে বুজি শান্ত থাকিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে গতিকে উগ্ৰ বা খং আপোনালোকৰ স্বভাৱবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে দেখিব আপোনালোকৰ ঘৰুৱা পৰিৱেশটো ভাল হ'ব নহ'লে ঘৰুৱা পৰিৱেশত বেয়া প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা কৈছিলে যেহেতু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব যদি আপোনালোকে ভ্ৰমণলৈ যাব বিচাৰে এই মাহটো তেন্তে কিছু সময়ৰ বাবে আপোনালোকৰ ধৈৰ্য ধৰক নহ'লে সমস্যা হ'ব পাৰে আপোনালোকে ভ্ৰমণলৈ যোৱাৰ সময়ত আপোনালোকৰ সকলো নথিপত্ৰ হওক গাড়ী মটৰত যদি আপোনালোকে বাহন আদি চলাই গৈছে তেনেহ'লে কাগজ পাতি হওক নথিপত্ৰ বা সেইখিনি আপোনালোকে ঠিক কৰি ল'বলৈ চেষ্টা কৰা উচিত বুলি কৈছে আৰু কৰ্মৰত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিবা এটা সমস্যাৰ যদি বা প্ৰব্লেম যদি হয় তেনেহ'লে আপুনি
সেইখিনি নিজে সলভ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু আপোনালোকৰ গুৰুত্বপূৰ্ণ কামখিনি আনৰ ওপৰত জোখতকৈ বেছিকৈ নিৰ্ভৰ কৰি নচলিব নহলে সমস্যা হ'ব পাৰে আপুনি আশা কৰা ধৰণে সফলতা লাভ নকৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ মনত হতাশাৰ অনুভূতি সৃষ্টি হ'ব পাৰে তৎক্ষণাত যাৰ ফলত বা যাৰ বাবে আপোনালোকৰ মনটো কিছুমান ক্ষেত্ৰত বিচলিত হ'ব পাৰে গতিকে ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ধৰিলে সকলো আপোনালোকৰ ঠিক হ'ব এই মাহৰ শেষৰ ফাললৈ ব্যৱসায়ীসকলে কঠোৰ পৰিশ্ৰম কৰি নিজৰ ব্যৱসায়ক এটা ভাল ৰূপ দিব পাৰিব বুলি কৈছে বা আৰ্থিকভাৱে আপোনালোকে ষ্ট্ৰং হ'ব বুলি কৈছে বা আপোনালোকৰ টকা পইচাৰ আপোনালোকৰ বা ইনকামটো আপোনালোকৰ বৃদ্ধি হ'ব বুলি কৈছে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে কিন্তু আপুনি লগতে ধৈৰ্য বজাই ৰাখক ব্যৱসায়ীসকলে কোনো কামতে বা আপোনালোকে শিথিল নহ'ব ঢিলা নহ'ব কোনো কথাতে আপোনালোকৰ গ্ৰাহকৰ লগতো আপোনালোকে তৰ্ক পেচাল নকৰিব গতিকে এই সময়খিনিত ধ্যান ৰখাটো আপোনালোকৰ বাবে ব্যৱসায়ীসকলৰ বাবে প্ৰয়োজন আছে যদি ছাত্ৰ ছাত্ৰীসকলৰ কথা কওঁ যদি যোৱা কেইমাহমানৰ আপোনালোকৰ ধৰি আপোনালোকৰ যদি পঢ়া শুনাৰ ক্ষেত্ৰত মন যোৱা নাই তেন্তে আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে এই ফেব্ৰুৱাৰী মাহত আপোনালোকৰ যদি কিছুমান এক্সাম আদি আহি আছে বা পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে বা কিছু আপোনালোকৰ কম্পাৰেটিভ এক্সামৰ বাবে কোনো ব্যক্তিয়ে বা যুৱক যুৱতীসকলে ট্ৰাই কৰিছে তেওঁলোকে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ দিয়া উচিত বুলি কৈছে নিজৰ যিটো লক্ষ্য নিজৰ যিটো এইম সেই লক্ষ্য বা এইমৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত যাৰ বাবে আপোনালোকৰ মনটো বৰ বেছি সুখী হ'ব পাছত গতিকে এতিয়াৰ পৰা আপোনালোকে এই মুহূৰ্তৰ পৰা এই সময়খিনিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ দিয়াটো প্ৰয়োজন আছে গতিকে ধ্যান ৰাখিব এই সময়খিনিত অত্যধিক কামৰ বাবে আপুনি শাৰীৰিকভাৱে ভাগৰা অনুভৱ কৰিব পাৰে এই মাহটোত গতিকে কিছু জিৰণিৰ প্ৰয়োজন আছে গতিকে মাজে সময় আপোনালোকে বা কামৰ মাজতে কিছু জিৰণি ল'ব লাগিব আপুনি যিকোনো মূল্যৱান বস্তু অতি সাৱধানে ৰাখিব লাগিব এই মাহটোত গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে ইম্পৰ্টেন্স কিছুমান ডকুমেণ্টছেই হওক নথিপত্ৰই হওক বা বস্তু বাহানীয়ে হওক গাড়ী মটৰে হওক প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকৰ বস্তুবোৰ সাৱধানে আপোনালোকে ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব নহ'লে আপোনালোকৰ সেই মূল্যৱান বস্তুটো চুৰি হ'ব পাৰে বা হৰলুকি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে নহ'লে আপোনালোকৰ কিছু নিজৰে প্ৰব্লেম ফেচ কৰিব লগা হ'ব পাৰে প্ৰেম জীৱনত এই সময়খিনিত আপোনালোকৰ ইজনে সিজনৰ অনুভৱক বুজি পাব সমস্যাবোৰ সমাধান হ'ব ইজনে সিজনৰ আৱেগক বুজি আগবাঢ়ি যাব লাগিব সমস্যাবোৰ যদি চলি আছে বা প্ৰব্লেমখিনি যদি আপোনালোকে ফেচ কৰি আছে আচলতে প্ৰব্লেমখিনি ক'ত বা কোনখিনি ক্ষেত্ৰত আপোনালোকৰ সমস্যা হৈ আছে সেই সমস্যাখিনি সমাধান কেনেকৈ কৰিব কেনেকৈ প্ৰব্লেমখিনি সলভ কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ যদি ৰিলেশ্যন দীঘলীয়া হৈছে তেনেহ'লে ৰিলেশ্যনবোৰ কেনেকৈ ষ্ট্ৰং কৰিব কেনেকৈ আপোনালোকে সেইখিনি ভাল কৰিব সেইখিনি ক্ষেত্ৰত ফ'কাছ দিলে এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই মাহটো বিশেষকৈ কোনো এজন ব্যক্তিক আপোনালোকে লগ পাব পাৰে যি আপোনালোকক কোনো ধৰণে কিছু সকাহ দিব পাৰে সম্পৰ্ক বৃদ্ধিৰ দিন হ'ব বুলি কৈছে বৃদ্ধিৰ মাহ হ'ব বুলি কৈছে উৎসাহৰ অভাৱ নাথাকিব বুলি কৈছে নতুন সম্পৰ্কৰ প্ৰবল লক্ষণ দেখা পোৱা গৈছে এই সময়খিনিত ধৈৰ্যৰ কিছু প্ৰয়োজন আছে খৰখেদাকৈ লোৱাৰ সিদ্ধান্তই আপোনালোকৰ কিছু ক্ষতি কৰিব পাৰে গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব এই মাহটোত আপোনালোকৰ মেঘ ৰাশি লোকসকলৰ বাবে চাকৰি ব্যৱসায় আৰু জীৱিকাৰ ক্ষেত্ৰত সাধাৰণতে ভাল হ'ব আপোনালোকৰ উপাৰ্জনৰ উৎস বাঢ়িব চাকৰিত পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে দৰমহা আদি ভাল হ'ব পাৰে এই সময়খিনিত আপোনালোকে ধৈৰ্য ধৰিব লাগিব ব্যৱসায়ত আপোনালোকৰ এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে ব্যৱসায়ীসকলে বিশেষভাৱে লাভজনক হ'ব অৱশ্যে এইবাৰ আপোনালোকৰ এই মাহটোত অভাৱনীয় খৰচৰ সম্ভাৱনা থাকিব গতিকে ধৈৰ্য ধৰিব লাগিব বহুদিনৰ পৰা চলি থকা পাৰিবাৰিক সমস্যা এই মাহটোত সমাধান হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে এই সময়খিনিত আপোনালোকৰ পৰিয়ালৰ সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব ভাই ভনীৰ পৰা আপোনালোকৰ সম্পূৰ্ণ সমৰ্থন পাব বুলি কৈছে কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে কিছু ক্ষেত্ৰত গতিকে ধৈৰ্য ধৰিব লাগিব আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ সন্তানৰ কেৰিয়াৰক লৈ চিন্তিত হ'ব বৈবাহিক জীৱনত যদি আপোনালোকৰ সন্তানৰ বিবাহৰ বাবে যোগ্য তেন্তে তেওঁলোকৰ বিবাহৰ অনুষ্ঠানো হ'ব পাৰে বুলি কৈছে বা তেনেকুৱা ক্ষেত্ৰত এটা কিছু ষ্টেপ আপোনালোকৰ আগবাঢ়িব পাৰে বুলি কৈছে এই সময়খিনিত আপোনালোকৰ ঘৰলৈ কোনো নতুন সদস্য অহাৰ সম্ভাৱনা আছে পৰীক্ষা বা প্ৰতিযোগিতামূলক যি ধৰণৰ এটা আপোনালোকৰ সফলতাৰ বাবে চেষ্টা কৰিছে সেইখিনি ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ বাবে এবাৰ অৰ্থাৎ এই মাহটো আপোনালোকৰ অনুকূল হ'ব বুলি কৈছে যদি আপুনি উচ্চ শিক্ষাৰ বাবে বা উচ্চ শিক্ষাৰ অনুষ্ঠানত নামভৰ্তি কৰিব বিচাৰে তেন্তে আপোনালোকে এই সময়খিনিৰ পৰা ধৈৰ্য ধৰিব লাগিব আপোনালোকে চেষ্টা কৰিব লাগিব বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিকাৰ স্বৰূপে এই মাহটোত আপোনালোকে কি কৰিব মংগলবাৰে আপোনালোকে ব্ৰত ৰাখিব পাৰে ভগৱান হনুমানক পূজা কৰক বুলি কৈছে আৰু লগতে এই দিনটোত নিশ্চয়কৈ হনুমান চালিচা বা বজৰং বাণ আবৃত্তি কৰিব
প্ৰতিদিনে সূৰ্য দেৱতাক অক্ষৰ আগবঢ়াওক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখি বন্ধু বান্ধৱীসকল আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক মনত বিশ্বাস ৰাখিব আৰু যিখিনি কথা বতৰা ক'লোঁ যিখিনি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগে বা কোনখিনি ক্ষেত্ৰত আপোনালোকে বিশেষকৈ গুৰুত্ব দিব সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰি যাবলৈ চেষ্টা কৰক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু সদায় আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব নিশ্চয়কৈ আপোনালোকে জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব সদায় সমস্যাবোৰ সমাধান কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব মানুহৰ জীৱনটো হৈছে সংগ্ৰাম কৰিব লাগিব জীৱনত সফলতা লাভ কৰিবৰ বাবে আৰু বন্ধুসকল এই কথাখিনিৰ প্ৰতি যিখিনি আপোনালোকে কথা বতৰা এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিছে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব আপোনালোকে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা মাহটো সুন্দৰভাৱে পাৰ হওক আহি থকা বছৰটো এই বছৰটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়